আমাৰ চকিম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ অভিনন্দন আৰু নৱাগত অনুষ্ঠান আগৰ পৰাও অনুষ্ঠিত হয়। এইবছৰ বেছি ভালকে হ'ল আৰু বেছি সাংস্কৃতিক কাৰ্যসূচী আছে আৰু আমাৰ বিশিষ্ট অতিথি উপস্থিত আছিল। আমাৰ গেলেকী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ দাৰ্শনিক আৰু গেলেকী ৰত্ন বঁটা প্ৰাপক সুৰেশ চেতিয়াদেৱ আৰু JNBৰ আমাৰ PGT টিচাৰ ইংলিছৰ বিশিষ্ট সাহিত্যিক দুলুমণি গগৈ বাইদেউ উপস্থিত আছিলে। আৰু লগতে আমাৰ বিদ্যালয়ৰ প্ৰকাশ বৰঠাকুৰ আছে আৰু সাংবাদিক আমাৰ ভাস্কৰজ্যোতি মহন্ত আছিলে। আৰু খুব সুন্দৰ অনুষ্ঠান হৈছে। ষ্টুডেন্ট খিনিয়ে খুব মানে ইন্সপায়াৰ হৈছে, তেওঁলোকে আগ্ৰহী খুব মানে কিছুমান নাচ গান প্ৰদৰ্শন কৰিবৰ বাবে, যিটো আমাৰ সচৰাচৰ মানে একাডেমিক কেলেণ্ডাৰ ফল' কৰোঁতে সেইখিনি পোৱা নাযায়। আৰু আমাৰ এই অভিনন্দন অনুষ্ঠানতে তেওঁলোকক কিছুমান সুবিধা দিয়া হৈছে। তেওঁলোকৰ যি মানে প্ৰতিভা আছে এইবিলাক বিকশিত হৈছে। খুব সুন্দৰকে ঝুমুৰ অনুষ্ঠিত হৈছে। আমাৰ বিদ্যালয়ৰ যিটো সংগীত, সেই সংগীত পৰিবেশন কৰা হৈছে আৰু আমাৰ শিক্ষয়িত্ৰীসকলেও মানে জ্যোতি সংগীত পৰিবেশন কৰিলে খুব ভাল হৈছে। আৰু বিশেষকে এইবছৰ আমাৰ 2025ৰ এটা ৰেকৰ্ড মানে আমাৰ চকিম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ শাখাৰ মানে ৰিজাল্ট এইবাৰ খুব ভাল, 99%। মাত্ৰ এগৰাকী ছোৱালীহে মানে গা বেয়া আছিলে কাৰণে তেখেতৰ ৰিজাল্টটো বেয়া। বাকী আমাৰ যিমান এপিয়াৰ হৈছিলে 64, 63 তাই পাছ কৰিছে, সেইকাৰণে 99%। মানে সৰ্বকালৰে ৰেকৰ্ড ব্ৰেক হৈছে, সেইকাৰণে আমাৰ খুব ভাল লাগিছে। আৰু মেট্ৰিকৰো ৰিজাল্ট তেনেকে খুব ভাল, আগতকে পাৰ্চেন্টেজ বেছি হৈছে আৰু ল'ৰা ছোৱালী ভাল প্ৰদৰ্শন কৰিছে, তেওঁলোকৰ ফলাফল ভাল হৈছে। আৰু লাহে লাহে তাৰমানে তেওঁলোকৰ যিটো থাৰ্ড ডিভিজন সেইটো নাইকিয়া হৈছে, ছেকেণ্ডলৈ আহিছে, ছেকেণ্ড খিনি ফাৰ্ষ্টলৈ আহিছে। আৰু যথেষ্ট কোৱালিটি এডুকেশ্যন যিটো, তাৰ ক্ষেত্ৰত অলপ হ'লেও আমি আগবাঢ়িব পাৰিছো। সেইকাৰণে আমি মানে অলপ গৌৰৱবোধ কৰিছো আৰু আজিৰ দিনটোত। আৰু ভাল লাগিলে বিশেষকে আজি অনুষ্ঠানটি সফলভাৱে মানে সমাপ্তি ঘটিল। আৰু চকিম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিহাসত আজি 6 জুনটো 2025 চনৰ 6 জুনটো সদায় ৰচিত হৈ থাকিব, সদায় সোণালী আখৰে খোদিত হৈ ৰব। আৰু এপাহতে মই এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰি যোৱা এই বিদ্যালয় গঢ়োতা যিসকল ব্যক্তি আছিল, স্বনামধন্য ব্যক্তি, শিক্ষাগুৰু বা সমাজকৰ্মী, তেখেতসকলক মই এই পাহতে মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, যিসকলে পৃথিৱীৰ পৰা বিদায় ললে। আৰু যিসকল এতিয়াও জীৱিত হৈ আছে, শিক্ষাগুৰু হওক বা সমাজকৰ্মী হওক, যিসকল মানে আগ্ৰহ ব্যক্তি এই অনুষ্ঠানটি গঢ় দিলে, তেখেতসকলে মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। ধন্যবাদ।